ডাঙৰ খবৰ দিব বিচাৰিছো ৰাজ্যত পুনৰ মানৱ সমাজক লজ্জানত কৰা জঘন্য ঘটনা সংঘটিত হৈছে 50 বছৰীয়া এগৰাকী বৃদ্ধৰ কামনাৰ বলি হল এগৰাকী 5 বছৰীয়া কণমানি এই ঘটনাৰ পিছতে অঞ্চলটোৰ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে বৰ্তমান পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে 50 বছৰীয়া লম্পট বৃদ্ধ জনাইছে উত্তৰ বিগ ব্ৰেকিং এ মুহূৰ্ত কুকৰ্ম কৰি ৰঙা ঘৰৰ আলহী 50 বছৰীয়া বৃদ্ধ ৰূপৈহাটত মানৱ সমাজক লজ্জানত কৰা জঘন্য ঘটনা 50 বছৰৰ উদ্ধৰ লম্পটৰ কামনাৰ বলি হৈ পৰিছে 5 বছৰীয়া এগৰাকী কণমানি লজ্জাজনক কাণ্ডক লৈ সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ৰাজ্যত পুনৰ জঘন্য ঘটনা সংঘটিত হৈছে কণমানিৰ সৈতে অপকৰ্মৰ অভিযোগ হিতেন্দ্ৰ মণ্ডলৰ বিৰুদ্ধে হিতেন্দ্ৰ মণ্ডলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে এজাহাৰ লাভৰ পাছতে অভিযুক্ত হিতেন্দ্ৰ মণ্ডলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা হিতেন্দ্ৰ মণ্ডলৰ বিৰুদ্ধে আৰক্ষীৰ কঠোৰ আইনী পদক্ষেপ পক্সো আইনৰ অধীনত পদক্ষেপ গ্ৰহণ কৰিব আৰক্ষীয়ে লম্পট হিতেন্দ্ৰৰ বিৰুদ্ধে পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে এতিয়া সমগ্ৰ ৰাইজে ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে লম্পটটোৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে শীঘ্ৰেই কঠোৰৰ পৰা কঠোৰ এগৰাকী লম্পট বৃদ্ধ 50 বছৰীয়া লম্পট এগৰাকী বৃদ্ধৰ শাস্তি হ'ব লাগে উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে আৰক্ষীৰ ফালৰ পৰা এতিয়া সমগ্ৰ ৰাইজে কামনা কৰিছে শীঘ্ৰেই এগৰাকীক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে বৰ্তমান গ্ৰেপ্তাৰ কৰিছে এগৰাকী আমি দৃশ্যাংশ দেখুৱাই আছো এক্সক্লুচিভ দৃশ্যাংশ টাইম 8ৰ দৰ্শকক আমি দেখুৱাই আছো ৰূপৈহাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে আধুনিক সমাজত লজ্জানত মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে জঘন্য ঘটনা ধিক্কাৰ জনাইছে এতিয়া ৰাজ্যৰ সচেতন নহলে ধিক্কাৰ জনাইছে ঘটনাক ৰূপৈহাটত এগৰাকী 50 বছৰতকৈ উদ্ধৰ এগৰাকী বৃদ্ধ লম্পট বৃদ্ধৰ কামনাৰ বলি হল এগৰাকী কণমানি 5 বছৰীয়া মাত্ৰ 5 বছৰীয়া এগৰাকী কণমানি শিশু 50 বছৰৰ উদ্ধৰ লম্পটৰ কামনাৰ বলি হৈ পৰিল 5 বছৰীয়া কণমানি এই সমগ্ৰ ঘটনাৰ পাছতে এতিয়া ৰূপৈহাটত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সচেতন নহলে ধিক্কাৰ জনাইছে ঘটনাক ৰাজ্যত আপুনি ভাবিব নোৱাৰা কাণ্ড সংঘটিত হৈছে মাত্ৰ 5 বছৰীয়া এগৰাকী কণমানি আৰু সেই কণমানিৰ সৈতে অপকৰ্ম সংঘটিত কৰিছে আৰু বৰ্তমান 50 বছৰীয়া হিতেন্দ্ৰ মণ্ডল নামৰ এগৰাকী লম্পট বৃদ্ধ 50 বছৰীয়া এগৰাকী বৃদ্ধক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে ৰঙা ঘৰৰ আলহী পক্সো আইনৰ অধীনত কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হ'ব এগৰাকী গ্ৰেপ্তাৰ কৰা হৈছে শীঘ্ৰেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা 50 বছৰীয়া লম্পট বৃদ্ধৰ কামনাৰ বলি হল 5 বছৰীয়া কণমানি 50 বছৰীয়া হিতেন্দ্ৰ মণ্ডলক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে আমবাগান আৰক্ষীয়ে বৰ্তমান তাৎক্ষণিক অভিযান চলাই উপযুক্ত এগৰাকী হিতেন্দ্ৰ মণ্ডলক গ্ৰেপ্তাৰ কৰিছে বিএনএছ আৰু পক্সো আইনৰ একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে আৰু জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে শিশুৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবীত এতিয়া সৰব হৈ পৰিছে জনসাধাৰণ জনগণৰ ফালৰ পৰা ৰাইজৰ ফালৰ পৰা দাবী জনোৱা হৈছে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব লাগিব পানী নখৰকা তদন্ত শাস্তি হ'ব লাগিব কঠোৰ শাস্তি প্ৰদান কৰিব লাগে আইনৰ ফালৰ পৰা কোনো ধৰণৰ দোষীয়ে যাতে কোনো সাৰি যাব নোৱাৰিব এই কুকৰ্ম সংঘটিত কৰা অপকৰ্ম সংঘটিত কৰা কণমানি এগৰাকী কণমানিৰ সৈতে শিশুৰ সৈতে কণমানিৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰা এইগৰাকী 50 বছৰীয়া লম্পট বৃদ্ধৰ যাতে উচিত শাস্তি প্ৰদান কৰে আইনে তাৰ ব্যৱস্থা গ্ৰহণ কৰি শীঘ্ৰেই যাতে শাস্তি প্ৰদান কৰিব পাৰে আইনে তাৰ এটা দাবী জনাইছে সমগ্ৰ ৰূপৈহাটৰ সচেতন মহলে ৰূপৈহাটত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে ৰাজ্যত পুনৰ জঘন্য ঘটনা আধুনিক সমাজত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা ঘটনা এই ঘটনাক এতিয়া সচেতন মহলে ধিক্কাৰ জনাইছে কুকৰ্ম কৰি বৰ্তমান ৰঙা ঘৰৰ আলহী হৈ পৰিছে 50 বছৰীয়া হিতেন্দ্ৰ মণ্ডল এগৰাকী হিতেন্দ্ৰ মণ্ডল আমি দৃশ্যাংশ দেখুৱাইছো এগৰাকী হিতেন্দ্ৰ মণ্ডল আমি স্ক্ৰীণত দেখুৱাইছো প্ৰত্যক্ষ কৰক এগৰাকী হিতেন্দ্ৰ মণ্ডলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাইছো সমগ্ৰ অঞ্চলজুৰি ৰূপৈহাটৰ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ধিক্কাৰ জনাইছে সচেতন মহলে ধিক্কাৰ জনাইছে এগৰাকী ৰূপৈহাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে যে ৰূপৈহাটত সংঘটিত হোৱা এগৰাকী 5 বছৰীয়া কণমানি আপুনি অনুমান কৰক 5 বছৰীয়া কণমানি কিমান শাৰীৰিকভাৱে নিৰ্যাতন কৰা হৈছে এগৰাকী 5 বছৰীয়া কণমানিক ফুচুলাই লৈ গৈ 50 বছৰীয়া লম্পট বৃদ্ধই
অপকৰ্ম সংঘটিত কৰিলে এই ঘটনাৰ পিছতে এতিয়া এজাহাৰ দাখিল কৰা হৈছিল এজাহাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা হ'ব ৰঙাঘৰৰ আলহী এগৰাকী বৰ্তমান হীৰেন্দ্ৰ মণ্ডল 50 বছৰীয়া হীৰেন্দ্ৰ মণ্ডলক বৰ্তমান লৈ যোৱা হৈছে আৰক্ষীৰ ফালৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ গৈছে ৰামবাগান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাই আছোঁ কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে উচিত শাস্তি প্ৰদান কৰিব লাগে ৰাইজৰ ফালৰ পৰা দাবী উত্থাপন হৈছে সজোৰে দাবী উত্থাপন কৰিছে ৰাইজে যে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইগৰাকী হীৰেন্দ্ৰ মণ্ডলৰ বিৰুদ্ধে এগৰাকী কণমানি দেৱ শিশু তেওঁৰ বয়স মাত্ৰ 5 বছৰ এগৰাকী 5 বছৰীয়া শিশুৰ সৈতে অপকৰ্ম সংঘটিত কৰি ৰঙাঘৰৰ আলহী হৈ পৰিছে এগৰাকী হীৰেন্দ্ৰ মণ্ডলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে সজোৰে উত্থাপিত হৈছে এতিয়া সমগ্ৰ ৰাজ্যৰ ফালৰ পৰা দাবী উত্থাপন কৰা হৈছে হীৰেন্দ্ৰ মণ্ডলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বৰ্তমান জেললৈ লৈ যোৱা হৈছে জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে পক্সো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে হীৰেন্দ্ৰ মণ্ডলৰ বিৰুদ্ধে 50 বছৰীয়া এগৰাকী বৃদ্ধৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে এতিয়া সজোৰে দাবী উত্থাপন কৰিছে ৰাইজৰ ফালৰ পৰা লজ্জাজনক ঘটনা মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে ৰূপহীহাটত কুকৰ্ম সংঘটিত কৰি ৰঙাঘৰৰ আলহী হৈ পৰিছে 50 বছৰীয়া হীৰেন্দ্ৰ মণ্ডল এগৰাকী হীৰেন্দ্ৰ মণ্ডল আমি দৃশ্যাংশ দেখুৱাইছোঁ থানালৈ লৈ যোৱা ৰামবাগান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ আৰু এইগৰাকী লম্পট বৃদ্ধৰ যাতে ব্যৱস্থা গ্ৰহণ কৰে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰে আইনে তাৰ কামনা কৰিছে এতিয়া সমগ্ৰ ৰাইজে কামনা কৰিছে পুনৰবাৰ জনাইছে এগৰাকী হীৰেন্দ্ৰ মণ্ডল 50 বছৰীয়া এগৰাকী লম্পট ব্যক্তি এই ব্যক্তিৰ কামনাৰ বলি হ'ল এগৰাকী 5 বছৰীয়া মাত্ৰ 5 বছৰীয়া দেৱ শিশু 5 বছৰীয়া কণমানি এগৰাকী কণমানিৰ সৈতে অপকৰ্ম সংঘটিত কৰিলে আৰু ইয়াৰ পাছতে এতিয়া এজাহাৰ দাখিল কৰিছিলে অভিভাৱকৰ এজাহাৰৰ পিছতে আমবাগান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাই আছোঁ আৰু সজোৰে দাবী উত্থাপন হৈছে ৰাইজৰ ফালৰ পৰা সজোৰে দাবী উত্থাপন হৈছে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এগৰাকী পাখণ্ডৰ বিৰুদ্ধে লম্পট হীৰেন্দ্ৰ মণ্ডলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৰাইজে সজোৰে দাবী উত্থাপন কৰিছে দোষী যাতে সাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে জনাইছো 50 বছৰীয়া উদ্ধৰ লম্পটৰ কামনাৰ বলি হ'ল 5 বছৰীয়া মাত্ৰ এগৰাকী কণমানি কামনাৰ বলি হৈ পৰিল এই লজ্জাজনক কাণ্ড সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা কাণ্ড পুনৰ সংঘটিত হৈছে ৰূপহীহাটত মানৱ সমাজক লজ্জানত কৰা জঘন্য ঘটনা সংঘটিত হৈছে 50 বছৰীয়া উদ্ধৰ লম্পটৰ কামনাৰ বলি হৈ পৰিল 5 বছৰীয়া কণমানি ঘটনাৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে এই ঘটনাক সচেতন মহলে ধিক্কাৰ জনাইছে ৰাজ্যৰ সচেতন মহলে ধিক্কাৰ জনাইছে আৰু ঘটনাক লৈ সমগ্ৰ ৰূপহীহাট অঞ্চলতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে বৰ্তমান পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী হীৰেন্দ্ৰ মণ্ডলক 50 বছৰীয়া এগৰাকী বৃদ্ধ হীৰেন্দ্ৰ মণ্ডলক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে লৈ গৈছে আমবাগান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাই আছোঁ কুকৰ্ম কৰি বৰ্তমান ৰঙাঘৰৰ আলহী এগৰাকী হীৰেন্দ্ৰ মণ্ডল আমি দৃশ্যাংশ দেখুৱাই আছোঁ টাইম এটা দৰ্শকক মানৱ সমাজক লজ্জানত কৰা জঘন্য ঘটনা পুনৰ ৰূপহীহাটত সংঘটিত হৈছে 50 বছৰীয়া এগৰাকী উদ্ধৰ লম্পট ব্যক্তি হীৰেন্দ্ৰ মণ্ডল এই হীৰেন্দ্ৰ মণ্ডলৰ কামনাৰ বলি হ'ল এগৰাকী মাত্ৰ 5 বছৰীয়া কণমানি 5 বছৰীয়া দেৱ শিশুৰ কণমানি শিশুৰ সৈতে অপকৰ্ম সংঘটিত কৰি বৰ্তমান ৰঙাঘৰৰ আলহী হৈ পৰিছে এগৰাকী হীৰেন্দ্ৰ মণ্ডল 50 বছৰীয়া হীৰেন্দ্ৰ মণ্ডলক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে লৈ গৈছে থানাত ৰঙাঘৰৰ আলহী হ'ব এগৰাকী হীৰেন্দ্ৰ মণ্ডলৰ যাতে কোনো প্ৰকাৰে বাচিব নোৱাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে ৰাইজে দাবী উত্থাপন কৰিছে সজোৰে হীৰেন্দ্ৰ মণ্ডলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে এগৰাকী কণমানি 5 বছৰীয়া শিশুৰ সৈতে অপকৰ্ম সংঘটিত কৰা এগৰাকী লম্পট 50 বছৰীয়া বৃদ্ধৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৰাইজৰ ফালৰ পৰা সজোৰে দাবী উত্থাপন কৰা হৈছে আৰক্ষীয়ে পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে আৰু ৰঙাঘৰলৈ লৈ গৈছে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৰাজ্যৰ সজোৰে দাবী উত্থাপন কৰিছে এগৰাকী হীৰেন্দ্ৰ মণ্ডলক এতিয়া লৈ গৈছে আৰক্ষীয়ে জনাইছো কুকৰ্ম কৰি ৰঙাঘৰৰ আলহী হৈ পৰিছে 50 বছৰীয়া হীৰেন্দ্ৰ মণ্ডল আৰু ৰাজ্যত পুনৰ মানৱ সমাজক লজ্জানত কৰা জঘন্য ঘটনা সংঘটিত হৈছে হীৰেন্দ্ৰ মণ্ডলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰিছে বৰ্তমান পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে লৈ গৈছে ইয়াৰ পাছতেই জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে কুকৰ্ম কৰি ৰঙাঘৰৰ আলহী হৈ পৰিছে 50 বছৰীয়া হীৰেন্দ্ৰ মণ্ডল এগৰাকী হীৰেন্দ্ৰ মণ্ডলক লৈ যোৱাৰ আমি দৃশ্যাংশ দেখুৱাই আছোঁ 50 বছৰীয়া এগৰাকী লম্পট আৰু সেই লম্পট বৃদ্ধৰ কামনাৰ বলি হ'ল 5 বছৰীয়া এগৰাকী কণমানি শিশু
আৰু অপকৰ্মৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে 50 বছৰ উদ্ধাৰ হীৰেন্দ্ৰ মণ্ডল ভোৰবন্ধা অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে। বৰ্তমান ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটো তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে, ক্ষোভিত হৈ পৰিছে তাত থকা ৰাইজ। আমবাগান আৰক্ষীয়ে তাৎক্ষণিকভাৱে অভিযান চলাই অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰি BNS আৰু পক্সো আইনৰ একাধিক ধাৰাত গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। শিশুৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবীত এতিয়া সৰব হৈ পৰিছে ৰাইজ আৰু ৰাইজৰ ফালৰ পৰা দাবী উত্থাপন হৈছে শীঘ্ৰেই এগৰাকী লম্পতে শাস্তি পাব লাগে।